প্ৰথমতে সুধি লওঁ বতৰ কেনেকুৱা। বতৰ আজি বৰ বতৰটো গেলা দেই, বহুত গেলা বতৰ। এই কাপোৰযোৰ বোলো যোৱাকালি পিন্ধি গৈছিল যে ৰ'দত দিম বুলি ভাবিলোঁ, বতৰ যিহে গেলা ক'ত ৰ'দত দিব। এয়া সামৰি সুতৰি থৈ দিছোঁ আৰু ৰ'দ দিলে দিম আৰু। গুড মৰ্ণিং সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। কুৱেশ্যন কেইটামান লৈ আহিছোঁ, আনচাৰ দিব বুলি আশা ৰাখিলোঁ। পৃথিৱীত এনেকুৱা মানুহ আছেনে যাৰ জীৱনত দুখ নাই? মই জনাত সকলো মানুহৰে দুখ আছেই ন। সুখ দুখ সকলো মানুহৰ জীৱনত আছে, মাত্ৰ আগ পিছ। এইফালে সৰিয়হ ছিঙি আছে, বাসুদেৱ থানৰ ওচৰত বজাৰ বহে যে তাৰপৰা কিনি আনিছিলে, তাকে গুচাই আছে। তাৰপিছত ব্ৰেকফাষ্ট টাইমত মই আৰু এইফালে ডোচা আৰু চাটনি খাইছোঁ। এই নাৰিকলটো ইমান সোৱাদ, বাসুদেৱ থানৰ ওচৰৰ পৰাই লৈ আহিছে, মাহীয়ে কিনি আনিছিলে, বিৰাটেই মিঠা। আৰু এটা কথা কি জানে, আমি আপোন মানুহবোৰৰ আগত নিজৰ দুখবোৰ শ্বেয়াৰ কৰোঁ ন। চাবচোন বহুত বেছি দুখ হ'লে কেতিয়াবা সেই দুখবোৰ কাৰোবাক শ্বেয়াৰ কৰিব মন যায় ন, তেতিয়া অন্তৰখন পাতল পাতল লাগে। যাক আমি নিজৰ বুলি ভাবোঁ তাৰ আগতেতো শ্বেয়াৰ কৰোঁ, আৰু সেই মানুহবোৰে যে পাতল কৰিবৰ কাৰণে দুখটো শ্বেয়াৰ কৰোঁ, কিন্তু দুখটো বেছিহে কৰি পেলায়। সেই মানুহবোৰক আপুনি কেনেকৈ নিজৰ বুলি ক'ব কওক না। নিজৰ বুলি ক'বলৈ ভয়ে লাগে। আজিকালি নিজৰ মানুহবোৰে তলে তলে এনেকুৱাকৈ যুঁজে নহয়, ওপৰৰ পৰা দেখুৱাই আপোন বুলি, কিন্তু ভিতৰৰ পৰা মানে পূৰা যুঁজে। সেইকাৰণে আপোন বুলি ক'বলৈ ভয়ে লাগে। অকলে থকাই ভাল জানেনে, দুখ সুখ নিজৰ লগতে ৰখাই ভাল। কাৰো আগত শ্বেয়াৰ নকৰিব। দুখ যিমান শ্বেয়াৰ কৰিব সিমান আপোনাৰ দুখ বাঢ়ি যাব। আমাৰ ছোৱালী বোলে মইনা এটা ঘৰলৈ যায়, তাকে আইতাক দুজনীক লগ ধৰিছে। বতৰটোতো ঠাণ্ডাই, চুৱেটাৰ এটা পিন্ধাই দিছোঁ আৰু যাক আৰু, নহ'লে একদম পেটুফালত এনেকুৱা দিয়ে নহয়, বেছি উৎপাত নকৰিবা দেই। হাতত কালাৰ চালাৰ আঁকিম, মই নাকানো দিয়া। যোৱা, বাই বাই। বাই। গৈছো। মামী আইতাকৰ ওচৰলৈ গৈছে, ইমানেই ভাল পায় গৈ। আমাৰ খোৱাহে কথা এতিয়া আৰু